নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দীপ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ জনপ্ৰিয় লেখিকা মৌচুমী বড়িৰ এখনি সুন্দৰ উপন্যাস মনৰ নিজানতৰ 10 নম্বৰ খণ্ড। লেখাশ্ৰীৰ কথাখিনি শুনি কাকলি ৰাজনন্দিনী বৌদ্ধ দৰ্শনৰ বিষয়ে শুনিবলৈ উৎসুক হৈ পৰিল। লেখাশ্ৰী ক'বলৈ আৰম্ভ কৰিলে, গৌতম বুদ্ধৰ বুদ্ধত্ব প্ৰাপ্তি হোৱাৰ কাহিনী আমি সকলোৱে জানো। শাক্যমুনি বুদ্ধই তেওঁৰ জীৱনৰ শেষৰ 8টা বছৰত লটাছ সূত্ৰ নামেৰে এটা সূত্ৰ প্ৰচাৰ কৰিছিল, যিটো সূত্ৰ বুদ্ধদেৱে দিয়া শিক্ষাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সূত্ৰ বুলি নিচিৰেন ডাইচনিন নামৰ এজন জাপানীজ বৌদ্ধ সংস্কাৰকে ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে দৃঢ়তাৰে প্ৰতিপন্ন কৰে। এই লটাছ সূত্ৰৰে শিৰোনাম হৈছে ম্য' ৰেংগে কিয়। ৰেংগে কিয়ৰ আগত নাম শব্দটো যোগ কৰে। আমি নাম ম্য' ৰেংগে কিয় এটা ছন্দত বাৰে বাৰে উচ্চাৰণ কৰি আমাৰ অন্তৰ্জগতত নিহিত থকা অপৰিসীম শক্তিক লগতে আমাৰ মাজত থকা ইতিবাচক প্ৰবৃত্তিক জগাই তুলিব পাৰোঁ। নিচিৰেন ডাইচনিনে নাম ম্য' ৰেংগে কিয়ক সিংহৰ গোজৰণিৰ লগত তুলনা কৰিছে। সিংহই গোজৰিলে যিদৰে বাকী জন্তুবোৰ ভয়তে দূৰলৈ আঁতৰি যায়, ঠিক সেইদৰে যেতিয়া আমি বাৰে বাৰে নাম ম্য' ৰেংগে কিয় উচ্চাৰণ কৰা হয়, অৰ্থাৎ চান্টিং কৰা হয়, তেতিয়া আমাৰ জীৱনলৈ অহা সমস্যাবোৰো আঁতৰি যোৱা আমি দেখিবলৈ পাওঁ। চান্টিঙৰ যোগেদি আমি মুখামুখি হোৱা আমাৰ সমস্যাবোৰৰ যোগেদি নতুন দৃষ্টি আৰু নতুন জ্ঞান উপলব্ধি কৰিব পাৰোঁ। মনৰ দ্বিধা, দুখ, শংকা দূৰ কৰি সাহসী আৰু স্থিতপ্ৰজ্ঞতাৰ গুণসমূহ আহৰণ কৰাৰ বাট মুকলি হয়। নাম ম্য' ৰেংগে কিয় মানেনো কি? নাম ম্য' ৰেংগে কিয় literally translates as I devote my life to the mystic law of cause and effect, অৰ্থাৎ মই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যময় জীৱন চক্ৰৰ ওচৰত নিজকে সমৰ্পণ কৰিছোঁ। কৰ্ম আৰু তাৰ ফলাফলক মই বিশ্বাস কৰোঁ। নাম শব্দটিৰ উৎপত্তি হৈছে সংস্কৃত শব্দ নমো বা নমঃৰ পৰা, অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যময় জীৱন চক্ৰৰ ওচৰত নিজৰ জীৱনটো সমৰ্পিত কৰা। ম্য' হৈছে জীৱন ৰহস্যৰ নিয়ম। ম্য'ৰ অৰ্থ হৈছে জীৱন ৰহস্য আৰু হ' মানে হৈছে মেনিফেষ্টেশ্যন। ৰেংগে মানে হৈছে পদুম ফুল। পদুম ফুল বা ফুলাৰ লগে লগে একে সময়তে বীজৰো উৎপন্ন হয়। ইয়ে কৰ্ম আৰু তাৰ ফলক সূচায়। আমিয়েই আমাৰ নিজৰ ভাগ্য নিয়ন্ত্ৰা। আমি আমাৰ নিজৰ ভাগ্য নিজে গঢ়িবও পাৰোঁ আৰু সলনিও কৰিব পাৰোঁ। যিদৰে পদুম ফুল বোকাত ফুলিলেও ফুলপাহত বোকা লাগি নাথাকে, ইয়াৰ সৌন্দৰ্যও ম্লান নহয়, ঠিক সেইদৰে হাজাৰ বেয়া পৰিস্থিতিটো আমি পদুম ফুলৰ দৰেই হতাশ নহৈ নিজে সুখী হোৱাৰ লগতে আনকো সুখ বিলাবলৈ সক্ষম হওঁ। কিয় মানে হৈছে সূত্ৰ, বুদ্ধই শিকোৱা বাণী বা দীক্ষা। আমি যেতিয়া নাম ম্য' ৰেংগে কিয় বাৰে বাৰে উচ্চাৰণ কৰোঁ, তেতিয়া আমাৰ মাতটোৰ এটা অনুৰণন হয় আৰু ই আমাৰ মাজত তথা আনৰ মাজত আৰু আমাৰ পৰিৱেশত অন্তৰ্নিহিত হৈ থকা বুদ্ধ প্ৰকৃতিক জাগৃত কৰি তোলে। সদ্যহতে আজি তোমাক ইমানখিনিয়েই ক'লোঁ। আমাৰ চকা গাক্কাই সংস্থাৰ প্ৰতিটো মাহতে এখনকৈ আলোচনা সভা পতা হয়। আমি তোমাক সভালৈ আমন্ত্ৰণ জনাম, আহিবা। আমি ভাবোঁ তুমি ভাল পাবা। আহা, আমি এতিয়া চান্টিং কৰিবলৈ বহোঁ।